আমাৰ অসমীয়াৰ আবেগক লৈ পেলাই আপোনালোকে খেলা নকৰিব দেই। এতিয়া এই যুঁজখন এনেকুৱা হৈছেগৈ, লাহে লাহে চব পলিটিক্সৰ ফালে ঢাল খাইছে। ইটো দলে আনটো দলক কেনেকৈ আক্ৰমণ কৰিব পাৰোঁ সেইটো উদ্দেশ্যৰে এই খেলখনত যুঁজ লগ দিছে বহুতে। আমি বিচৰা নাই যে আপোনালোকে ৰাজনীতি হৈ পেলাই এইখন নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰক এই ন্যায়ৰ যুদ্ধখনক, সেইটো কেতিয়াও বিচৰা নাই। আপোনালোকে নিজৰ স্বাৰ্থ ব্যৱহাৰ নকৰিব। যদি যুঁজ দিব আহিছে নিৰপেক্ষভাৱে যুঁজ দিয়ক। আজি এটা দলে আক্ৰমণ কৰিছে ইটো দলক, আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে ইটো দলেও আক্ৰমণ কৰিছে, কাৰণ কৰিবই ন। এটা দলে যদি আক্ৰমণ কৰে ইটো দলে আক্ৰমণ কৰিবই। কোনোবাই কাৰোবাক এইটো সুযোগতে গাদীৰ পৰা নমুৱাবৰ বাবে চেষ্টা কৰিছে। এইটো সুযোগ লৈ মানুহৰ মনত বহুত কিবা কিবি মনত ভৰাই দিছে, আৰু আনটো দলেও তাৰ প্ৰতিক্ৰিয়া হিচাপে ইটো দলক আক্ৰমণ কৰিছে। আৰু তাৰ মাজত কোন পিছ গৈছে? আমাৰ অসমীয়া জনসাধাৰণ। আমাৰ জনসাধাৰণ পিছ গৈছে। লাভ কাৰ হৈছে? লাভটো হৈছে এই ৰাজনৈতিক দলসমূহৰ। এখিনিয়ে বিচাৰিছে এই ন্যায়ৰ যুঁজখন আৰু অলপ দীঘল হওক, আৰু অলপ দীঘল হওক। আৰু দীঘল হ'লে কি হ'ব? বেছিকৈ দীঘল হৈ গ'লে লাভটোতো সেই কিছুমান ৰাজনৈতিক দলসমূহেই হ'ব। কাৰণ যিমানে এই প্ৰক্ৰিয়াটো দীঘল হ'ব সিমানে এচামৰ লাভ হ'ব, এচামৰ লোকচান হ'ব। সেইটো কাৰণে এখিনিয়ে বিচাৰিছে যে এই প্ৰক্ৰিয়াটো দীঘল হওক। এনেকৈ হ'লে কিন্তু আমাৰ অসম নেপাল হ'বলৈ বেছি দিন নাথাকে। অতি ভয়াৱহ পৰিস্থিতিলৈ মানে আগুৱাই গৈ আছে, যিটো মানে দেখিছোঁ। সেইটো কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম, আপুনি অতি সোনকালে যিসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়ালৈকে সকলোকে ধৰক, গ্ৰেপ্তাৰ কৰক। নহ'লে কিন্তু অসমৰ পৰিস্থিতি আৰু ভয়াৱহ হ'বলৈ গৈ আছে। কাৰণ ইয়াত ৰাজনৈতিক দল, যেতিয়া ৰাজনৈতিক পলিটিক্সৰ কথা আহে নহয়, তেতিয়া কিন্তু বহুত পৰিস্থিতি বেয়ালৈ গৈ আছে। বেয়া হ'ব মানে বেয়া হ'বই। এতিয়া পলিটিক্স যেতিয়া সোমাইছে নহয়, এইবোৰ যে কি হ'ব মানে একো মানে নেপালৰ কথা মনলৈ আহিছে বাৰে বাৰে। নেপালৰ পৰিস্থিতি হ'বলৈ গৈ আছে সঁচাকৈ সেইটো পৰিস্থিতিলৈ মানে ঢাল খাবলৈ গৈ আছে।